নলবাৰীৰ ৰাস শেষ কৰি এয়া গুৱাহাটীলৈ উভতিব লৈছোঁ আৰু যিহেতু মই নলবাৰীৰ ৰাসৰ কাৰণে ভালেখিনিমান বস্তু গুৱাহাটীৰ পৰা লৈ গৈছিলোঁ আৰু তাৰে ভালেখিনিমান বস্তু ৰৈ গৈছিল, তাৰ কাৰণে গাড়ীখন ওপৰতে হওক ভিতৰতে হওক যেনেকৈ নহয় আকৌ ঘূৰাই লৈ আহিছোঁ গুৱাহাটীলৈ। আৰু যিমানে গুৱাহাটীৰ ফালে আগুৱাই আহিছোঁ সিমানেই মনত ভয় শংকাবোৰ বাঢ়ি আহিছিল, কিয়নো আপোনালোকে গমেই পাইছে দীঘলী পুখুৰীৰ পৰিস্থিতিৰ কথা। আৰু গুৱাহাটী আহিয়েই মই এটা কেকৰ অৰ্ডাৰ পাইছোঁ আৰু যিটো মই সঁচাকৈ বহুত বেছি ভাল লাগি গৈছে, কিয়নো নৱেম্বৰ মাহত ৰাসত থকাৰ কাৰণে মই গুৱাহাটীৰ ভালেখিনিমান অৰ্ডাৰ কেনচেল কৰিবলগীয়া হৈ গৈছে। কিন্তু এতিয়ালৈকে একো থিৰাং কৰিব পৰা হোৱা নাই ক'ত ভালকৈ পাৰ্মানেণ্টলি আমি বহিব পাৰিম। তো তেতিয়ালৈকে ভাবিছোঁ অহাকালিৰ পৰা নেহৰু পাৰ্কৰ ওচৰত ফুডভিলাৰ একেবাৰে ফ্ৰণ্টৰ ৰাস্তাটো আৰু এইফালে আপোনাৰ ৰেলৱে ষ্টেচনৰ একেবাৰে সন্মুখৰ গলিটো, যিটো কটন কলেজৰ হোষ্টেলৰ ৰাস্তা বুলি বহুতেই কয়, তো তাত আমি ষ্টলখন নতুনকৈ লগাম বুলি ভাবিছোঁ। আবেলি 3টা বজাৰ পৰা ৰাতি 9টা বজালৈকে আমি থাকিম। তেন্তে আহিব, বহুদিন বিৰতিৰ পিছত সকলোকে আকৌ লগ পাম আৰু